মোৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আগতে এখন নীতি শিক্ষা নামৰ কিতাপ আছিলে আৰু সেই নীতি শিক্ষাখনৰ পৰা আমি কিছুমান কথা শিকিছিলোঁ। তোমালোকে বৰ্তমান সেইবোৰ পাইছানে নাই শ্বেয়াৰ কৰিবাচোন। আগতে আমি পাইছিলোঁ যে অতি লোভৰ ফল। অতি লোভৰ ফল কেনেকুৱা চোৱাচোন। এখন গাঁৱত এজন বৰ দুখীয়া মানুহ আছিল। এদিনাখন সি এজনী ৰাজহাঁহ পালে। সেই ৰাজহাঁহজনীয়ে নিতৌ একোটাকৈ সোণৰ কণী পাৰিছিলে আৰু সেই কণী পাই মানুহজন তৎক্ষণাত ধনী হৈ পৰিলে। সি এদিন ভাবিলে ৰাজহাঁহজনীৰ পেটত বহুত সোণৰ কণী থাকিব পাৰে। সেই কণীবোৰ একেলগে পালে সি একেদিনে ধনী হ'ব পাৰিব। সেইকাৰণে সি তাইৰ পেটটো ফালিলে। পেটটো ফলাৰ লগে লগে তাই মৰিল, কিন্তু কণী হ'লে আৰু এটাও পোৱা নহ'ল। এতেকে অতি লোভ বেয়া। অতি লোভ কৰিবলৈ গ'লে নিজৰে ক্ষতি হয়। গতিকে গম পাইছানে, আজিকালি তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ধৈৰ্য বহুত কম। গতিকে আমি আগতে, আমাৰতো মোবাইল নাছিল, গতিকে আমি এনেকুৱা ধৰণৰ সাধুৰ পৰাই আমি সদায় শিকিছিলোঁ যে জীৱনত কি শিকিবলগীয়া আছে আৰু কেনেকৈ আগবাঢ়িব পাৰি। তাৰ লগে লগে আমাৰ আন এটা সাধু আছিলে শিয়ালৰ বুদ্ধি। এজোপা কলগছত কল পকি আছিলে। শিয়ালটোৱে হাবিৰ পৰা আহোঁতে হঠাৎ একোটা পকা কল দেখা পাই খাবলৈ হেঁপাহ কৰিলে। সি কেনেকৈ পকা কলকেইটা খাব পাৰে তাকে চিন্তা কৰিব ধৰিলে। তৎক্ষণাত তাৰ এটা বুদ্ধি উপজিল। এটা মেকুৰী মাতি আনিলে। শিয়ালটোৱে মেকুৰীটোক ক'লে, কলথোকৰ মাজত এটা নিগনি সোমাই আছে। শিয়ালৰ কথাত মান্তি হৈ মেকুৰী গছত উঠি নিগনি বিচাৰিব ধৰিলে। মেকুৰী ভৰিৰে খামোচ মাৰি ধৰা পকা কলকেইটা মাটিত বাগৰি পৰিল। কলকেইটা বাগৰি পৰি যোৱাত শিয়ালে ৰংমনেৰে খাই মনে মনে গুচি গ'ল। এতেকে বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেকুৱা কথাবোৰ শিকিবলৈ মন কৰা নে? যদি কৰা মোক কমেণ্ট কৰি জনাবা। যিহেতু এতিয়া পৰীক্ষা শেষ, তোমালোকে কোনে কি কাম কৰি আছা জনাবা। আৰু তোমালোকৰ যদি ভাল লাগে মোক জনাবা আৰু শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।